আজিও জীয়াই আছে মহাভাৰতৰ সেই সাপগ্ৰস্ত বীৰ অশ্বত্থামা। প্ৰতিক্ষণত মৃত্যু বিচাৰি ৫,০০০ বছৰ ধৰি ঘূৰি ফুৰিছে অভিশপ্ত অশ্বত্থামা। বহু লোকে বহু সময়ত লাভ কৰিছে অশ্বত্থামাৰ দৰ্শন। এজন ব্যক্তি ৫,০০০ বছৰ জীয়াই থকাটো সম্ভৱনে? বিজ্ঞানে ইয়াৰ উত্তৰ দিব অসম্ভৱ বুলি। আমিও এই কথা বিশ্বাস কৰিব নোৱাৰো যে কোনো মানুহ বা জীৱ জন্তু এই পৃথিৱীত ৫,০০০ বছৰ ধৰি জীয়াই থাকিব পাৰে। কিন্তু ভাৰতৰ এনে এক স্থান আছে যি স্থানৰ মানুহে বিশ্বাস কৰে আৰু দাবী কৰে যে এজন বিশেষ ব্যক্তি ৫,০০০ বছৰ ধৰি জীয়াই আছে আৰু ঘূৰি ফুৰিছে। এই স্থান হৈছে মধ্যপ্ৰদেশৰ এখন সৰু চহৰ বুৰহানপুৰ আৰু চহৰৰ কাষৰ এটা ওখ পাহাৰত অৱস্থিত আসিৰগড় নামৰ এটা কিলা। বিশ্বৰ এক অন্যতম ৰহস্য বুকুত সাৱটি বুৰহানপুৰ চহৰৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত উত্তৰ দিশৰ ছটপুৰা পাহাৰৰ শিখৰত সমুদ্ৰ পৃষ্ঠৰ পৰা ৭৫০ ফুট উচ্চতাত অৱস্থিত এই ৰহস্যময়ী আসিৰগড় কিলা। আৰু এই স্থানত বাস কৰা লোকৰ ভাষ্য, তেওঁলোকে মহাভাৰত কালৰ এজন ব্যক্তিক আজিও প্ৰত্যক্ষ কৰে। হিন্দুসকলৰ পূজ্য আৰু এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ মহাভাৰত আজিও মানুহৰ বাবে এক জিজ্ঞাসা আৰু ৰহস্যৰ বিষয়। অদ্ভুত আৰু আকৰ্ষণীয় কাহিনী আৰু কিংবদন্তিসমূহৰ বাবে মহাভাৰতৰ প্ৰতি সমগ্ৰ বিশ্ববাসীৰ আছে বিশেষ আকৰ্ষণ। এই মহাভাৰতৰ এক অন্যতম চৰিত্ৰ হৈছে অশ্বত্থামা। মহাভাৰতৰ কাহিনী অনুসৰি আজিও জীয়াই আছে অশ্বত্থামা। এই কথাৰ তথ্য আৰু প্ৰমাণ কাৰো হাতত নাই, কিন্তু আসিৰগড়ৰ মানুহে এয়া সত্য বুলি বিশ্বাস কৰে। মহাভাৰতৰ কাহিনী অনুসৰি পিতৃ দ্ৰোণাচাৰ্যক পাণ্ডৱে হত্যা কৰাৰ পাছত অশ্বত্থামা অত্যন্ত ক্ৰোধিত আৰু বিচলিত হৈ পৰিছিল আৰু ইয়াৰ প্ৰতিশোধ ৰূপে তেওঁ পাণ্ডৱৰ সকলো পুত্ৰক হত্যা কৰিছিল আৰু পাণ্ডৱৰ বংশ নাশ কৰাৰ অৰ্থে অভিমন্যুৰ পত্নী উত্তৰাৰ গৰ্ভলৈ ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু ভগৱান শ্ৰীকৃষ্ণই উত্তৰাৰ গৰ্ভ ৰক্ষা কৰিছিল আৰু শাস্তিৰূপে অশ্বত্থামাৰ কপালত থকা দিব্যমণি কাটি দিছিল আৰু লগতে অভিশাপ দিছিল যে অশ্বত্থামা পাপী মানুহৰ পাপ মোচন কৰি ৫,০০০ বছৰ অনাই বনাই ঘূৰিব লাগিব। তেওঁৰ শৰীৰৰ পৰা সদায় তেজৰ দুৰ্গন্ধ বাহিৰ হ'ব, শৰীৰত অনেক ৰোগ হ'ব আৰু মানুহ তেওঁৰ কাষ নাচাপে। কোৱা হয় যে অশ্বত্থামাই আজিও মৃত্যুৰ সন্ধানত পাগলৰ দৰে ঘূৰি ফুৰিছে। অৱশ্যে দেশত এনে বহু স্থান আছে য'ত অশ্বত্থামা থকাৰ কথা দাবী কৰা হয়, কিন্তু বহু ইতিহাসবিদৰ দাবী অশ্বত্থামাৰ আচল ঠিকনা এই আসিৰগড় কিলা। স্থানীয় লোকৰ ভাষ্য, যি অশ্বত্থামাক এবাৰ দেখে তেওঁ মানসিক ভাৰসাম্য হেৰাই যায়। কিলাৰ কাষত থকা পুখুৰীত স্নান কৰি অশ্বত্থামাই মন্দিৰত থকা শিৱলিংগত পূজা অৰ্চনা আগবঢ়ায়। আশ্চৰ্যজনক কথা যে খৰালি কালৰ প্ৰচণ্ড গৰমতো এই পুখুৰীৰ পানী কেতিয়াও নুশুকায় আৰু নকমে। পুখুৰীৰ পৰা কিছু নিলগত এটি শিৱ মন্দিৰ আছে, যাৰ চাৰিওকাষে বহু খাৱৈ আছে। কোৱা হয় যে এই খাৱৈসমূহৰেই কোনোবা এটাত খাণ্ডৱ প্ৰস্থৰ পৰা এই মন্দিৰ আহি ওলোৱাৰ এটা গুপ্ত ৰাস্তা আছে। অশ্বত্থামাৰ এই ৰহস্য আজিও অনাবৃত, কিন্তু হিন্দু ধৰ্মীসকলৰ বাবে এয়া এক সত্য ঘটনা। নিউজ ডেস্ক ৰিপৰ্ট UNA।